এটা দুখজনক খবৰ জনপ্ৰিয় অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই জনপ্ৰিয় অভিনেতা তপন দাসৰ পত্নী পূৰবী শৰ্মাৰ দেহাৱসান ঘটিছে অসুস্থ অৱস্থাত মাৰুৱাৰী মেটাৰনিটি হস্পিটেললৈ নিয়াৰ সময়তে মৃত্যু হৈছে পূৰবী শৰ্মাৰ ঘৰৰ বাথৰুমত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে অভিনেত্ৰীগৰাকীক পৰিয়ালৰ লোকে হস্পিটেললৈ নিয়ে যদিও অভিনেত্ৰীগৰাকীক মৃত ঘোষণা কৰে চিকিৎসকে কেইবাখনো জনপ্ৰিয় ছবিত অভিনয় কৰিছিল পূৰবী শৰ্মাই আজলি নবৌ ছবিখনৰ জৰিয়তে সিনেমা জগতত প্ৰৱেশ কৰিছিল পূৰবী শৰ্মাই প্ৰথম ৰাগিনী সংস্কাৰ বাৰুদ কন্যাদান ৰিঙা ৰিঙা মন লক্ষ্মী নায়ক পিতাপুত্ৰ বিধাতা আদি কেইবাখনো জনপ্ৰিয় ছবিত কৰিছিল অভিনয় ৮০ পৰা ৯০ দশকৰ সংকল্প হুনমইনা অভিমান আদি ছবিৰ গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল অভিনেত্ৰীগৰাকীয়ে ভ্ৰাম্যমান থিয়েটাৰতো বলিষ্ঠ অভিনয়েৰে দৰ্শকৰ মন জয় কৰিছিল অভিনেত্ৰীগৰাকীয়ে অভিনেত্ৰীগৰাকীৰ মৃত্যুত ৰাজ্যৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ পৰিছে আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়া লাইভত আছে শান্তিপুৰৰ পৰা ভাস্কৰ অতি দুখজনক এক খবৰ বহু গুণমুগ্ধই ভিৰ কৰিছে এতিয়া পূৰবী শৰ্মাৰ বাসগৃহত অসমীয়া ছবি জগতত আটাইতকৈ দুখৰ খবৰ যে যিগৰাকী পূৰবী শৰ্মা আচলতে বিভিন্ন অসমীয়া ছবিৰ লগতে ভ্ৰাম্যমান জগতত খলকনি তুলিছিল এসময়ত এগৰাকী জনপ্ৰিয় অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই তথাপিও এইগৰাকী অভিনেত্ৰীয়ে সন্ধিয়া প্ৰায় ৭:৩০ বজাত ইহ সংসাৰ ত্যাগ কৰে আৰু যি খবৰ আমি লাভ কৰিছো বাথৰুমত তেওঁ পৰি থকা অৱস্থাত ঘৰৰ লোকসকলে প্ৰত্যক্ষ কৰিছিল পৰিয়ালৰ লোকে আৰু তাৰপিছতে তেওঁক পোনে পোনে মাৰুৱাৰী হস্পিটেললৈ লৈ যোৱা অৱস্থাতেই তেওঁক মৃত বুলি ঘোষণা কৰে ভাস্কৰ লাইনত থাকক আপুনি আৰু যদি সম্ভৱ হয় আপুনি গুণমুগ্ধসকলৰ বা আন লোকৰ যদি মতামতো সংগ্ৰহ কৰিবলৈ সক্ষম হয় অতীত স্মৃতি বহুতেই ৰোমন্থন কৰিব এই মুহূৰ্তত স্বাভাৱিকতেই এটা সময়ৰ অতি জনপ্ৰিয় অভিনেত্ৰী পূৰবী শৰ্মা আৰু জনপ্ৰিয় অভিনেতা তপন দাসৰ সহধৰ্মিনী পূৰবী শৰ্মা অসুস্থ অৱস্থাতেই মাৰুৱাৰী মেটাৰনিটি হস্পিটেললৈ লৈ যোৱা হৈছিল কিন্তু দুৰ্ভাগ্যজনকভাৱে চিকিৎসকে মৃত ঘোষণা কৰে ভাস্কৰ আমি বহু লোকৰ ভিৰ দেখিছোঁ তাত নিশ্চয়কৈ প্ৰাঞ্জল আমি দৃশ্যসমূহ দেখুৱাই আছোঁ এয়া শান্তিপুৰৰ নিজা বাসগৃহ আৰু যি সময়ত আচলতে অসমীয়া ছবি জগতত উত্থান হৈছিল আচলতে সেই সময়তে বহুকেইখন অসমীয়া হিট ছবি সেই সময়ৰ বিধাতাকে ধৰি কন্যাদান ৰক্তবীজৰ পৰা আদি কৰি বহুকেইখন অসমীয়া ছবিত আচলতে তেওঁ অভিনয় কৰিছিল আৰু সমান্তৰালকৈ সাংস্কৃতিক জগতৰ বিভিন্ন যি ভ্ৰাম্যমান থিয়েটাৰ আছিল সেই ভ্ৰাম্যমান থিয়েটাৰটো এগৰাকী যশস্বী অভিনেত্ৰী আচলতে অভিনয় কৰিছিল মই দৃশ্যসমূহ দেখুৱাইছোঁ এয়া নিজৰ বাসভৱনৰ যি শান্তিপুৰৰ নিজা বাসভৱন সেই নিজৰ বাসভৱনৰ পৰা দৃশ্যসমূহ দেখুৱাইছোঁ মই কিছু আগলৈ যাম আৰু যদি সম্ভৱ হয় যিসকল ইয়াত ব্যক্তিসকল আছে আমি তেওঁলোকৰ পৰা মন্তব্যসমূহ ল'বলৈ যত্ন কৰিম কিন্তু তাৰ পূৰ্বে কৈছোঁ যে অসমীয়া ছবি জগতৰ তথা সাংস্কৃতিক জগতৰ এক বিৰল ক্ষতি প্ৰতিগৰাকী অসমীয়া ছবি জগতৰ লোকসকল সাংস্কৃতিক জগতৰ লোকসকলে ইয়াত আহি উপস্থিত হৈছে সমান্তৰালকৈ যিসকল আচলতে পৰিয়ালৰ লোক তেওঁলোক ইয়াত আছে আৰু সন্ধিয়া প্ৰায় 7 পৰা 7:30 বজাৰ যি ঘটনা সেই ঘটনাই আচলতে সকলোকে জোকাৰি গৈছে ছবি জগতত শোকৰ ছাঁ পেলোৱা দেখিবলৈ পোৱা গৈছে মই কিছু ভিতৰলৈ আহি আচলতে মন্তব্যসমূহ ল'বলৈ যত্ন কৰিম ৰাজেশ ভূঞা ডাঙৰীয়া আছে আমি তেওঁৰ পৰা মন্তব্য ল'ম দাদা অসমীয়া ছবি জগত সাংস্কৃতিক জগতত দুখৰ খবৰ আচলতে এনেকৈ হেৰাই যাব বুলি কোনেও নাভাবে কিন্তু যি ঘটনা আচলতে সকলোকে চুই গৈছে কি ক'ব বিচাৰে এই মুহূৰ্তত মানে ভাষা নাই আচলতে আৰু যোৱা সপ্তাহত আমি একেলগ হৈছিলোঁ কথা পাতিছিলোঁ ভাইবাৰ লগত গতিকে এসপ্তাহৰ পিছতে এনেকুৱা এটা ঘটনা শুনিম বুলি কেতিয়াও আশা কৰা নাছিলোঁ আৰু খুবেই আচলতে ভাগি পৰিছোঁ কথাটো শুনি ভগৱানে তপন দা আৰু তেওঁৰ জীয়েকক সাহস দিয়ক যিটো কঠিন সময়ত সেইসমূহ যুঁজিবলৈ আৰু তেওঁ যাতে চিৰশান্তি পায় তাৰে কামনা কৰিছোঁ ভগৱানৰ ওচৰত যি সময়ত অসমীয়া ছবিৰ উত্থান ঘটিছিল সেই সময়ত বহু হিট ছবিত আচলতে অভিনয় কৰিছিল আজলি নবৌ পৰা কন্যাদানৰ পৰা আৰম্ভ কৰি বিধাতা ৰক্তবীজ গতিকে সেই সময়ছোৱাত আপোনাৰ সৈতে বহু ঘনিষ্ঠ হয়তো আছিল গতিকে সেই সময়ছোৱাত যিসমূহ কাম কৰিছিল বা পৰৱৰ্তী সময়ত যিসমূহ ছবি জগতত কাম কৰিছিল কেনেকুৱা ধৰণে তেওঁক ওচৰৰ পৰা নিশ্চয়কৈ পাইছিল বেইবা খুব ফূৰ্তিবাজ মানুহ এগৰাকী আছিলে খুব ধেমালি কৰি ভাল পায় সেই ধেমলীয়া মানুহগৰাকী যে মানে এনেকৈ আমাৰ ওচৰত আঁতৰি যাব সেইটো মানে ভাবিব পৰা নাই এতিয়া আৰু এতিয়াও মানে বিশ্বাস হোৱা নাই যদিও বেইবাৰ সন্মুখত শুই আছে এতিয়াও মানে বিশ্বাস হোৱা নাই যে বেইবাৰ আমাৰ মাজত নাই ছবিক লৈ কেনেকুৱা ধৰণৰ প্লেন আছিল নিশ্চয়কৈ ছবি জগতত পৰৱৰ্তী সময়ত তেওঁ অভিনয় হয়তো কৰিলেহেঁতেন আৰু বহু অসমীয়া ছবিত গতিকে কিবা তেনেকুৱা প্লেন আছিল নেকি তেওঁক লৈ ছবি ভাবি থোৱা হৈছিল নেকি তেওঁক লৈ বহুতে ভাবি থৈছিলে
কাম কিছুমান সেনেকুৱা ধৰণৰ আৰু এতিয়া আটাইতকৈ ডাঙৰ কথা যে তপন দাক সাহস দিয়াটোৱে আমাৰ মেইন কথা গতিকে সেইখিনি কথাই আমি এতিয়া ভাবিম চিন্তা কৰিম দাদা কেনেকুৱা এগৰাকী অসমীয়া ছবি জগতৰ আচলতে যশস্বী অভিনেত্ৰী পূৰবী বাইদেউ গ'লগৈ আৰু নাই গতিকে কেনেকুৱা ধৰণে এই সময়ছোৱাত নিশ্চয়কৈ আত্মাৰ সদগতি কামনা কৰিব গতিকে পৰৱৰ্তী ছবি জগতত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব কি কৰিব কেনেকুৱা ধৰণৰ লগ পাইছিল আপোনাৰ পৰা যদি চমুকৈ মই বেবী বা বুলি মাতোঁ বেবী বা তেওঁ পূৰবী শৰ্মা বাইদেউ মই সৰু থাকোঁতে পোৱা শেৱালি সোণমইনা এই ছবিবোৰত কাৰণ মোৰ দেউতা মুনীন বৰুৱা জড়িত আছিলে এই ছবিসমূহৰ লগত তেনেকৈ তেওঁক লগ পোৱা খুব যেনেকৈ ৰাজেশ ভূঞাই ক'লে ফূৰ্তিবাজ মানুহ সদায় মুখত এমুকুৰা হাঁহি লৈ তেওঁ কাম কৰিছিল আৰু যদিও মোতকৈ বয়সত ডাঙৰ আছিল কিন্তু তেওঁ কেতিয়াও সেইটো তেনেকৈ ফিল কৰা নাছিল আমাৰ মানে খুব ধেমালি ধুমুলা কৰি পেলাই আমাৰ সেই সময়বোৰ পাৰ হৈছিল আজি ইয়াত বহি থাকোঁতে মোৰ সেইবোৰে মনত পৰি আছে শেৱালিৰ শ্বুটিং সোণমইনাৰ শ্বুটিং মই সৰু আছিলোঁ আৰু বেবী বা আচলতে যিটো মানে বায়'লজিকেল যিটো এটা বয়স হয় নহয় এই বয়সটোত আচলতে তেওঁ যাব লগা নাছিল আৰু বিধাতাৰ লিখনটো কোনো মুচিব নোৱাৰে আৰু আপোনাৰ প্ৰশ্নটো এইটো যে আমি হেৰুৱাই আছোঁ কিছুমান এনেকুৱা আমাৰ অগ্ৰজ বা আমাৰ সহকৰ্মী বুলিয়ে কৈছোঁ আমি যদিও সৰু যাৰ ঠাইখিনি কেতিয়াও পূৰণ নহ'ব আৰু আপোনালোকে অলৰেডি গম পাইছে তেওঁ কেনেকুৱা এটা বডি অফ ৱৰ্ক তেওঁৰ কেনেকুৱা কালজয়ী ছবিত কাম কৰি থৈছে যেনেকৈ ককা দেউতা হাতী নাতি 1983 তেওঁ হেৰি আৰু সোণমইনা তেনেকৈ প্ৰথম ৰাগিনী বুলি এখন আছিলে আমাৰ ধীৰু ভূঞা বৰ্তা তেওঁৰ ছবি আছিল চব তেওঁ যথেষ্ট কাম কৰি গ'ল ভাল খুব সুন্দৰ এগৰাকী এক্টৰ বুলিয়ে কৈছোঁ আৰু এই জেগাটো পূৰণ নহ'ব খালী হৈ থাকিব আৰু সদায় এই আৰু আজি আহিছোঁ তাকে এতিয়া এই মুখখন দেখিলেও মানে এনেকুৱা লাগি আছে যে মানে তেওঁ আছে এতিয়া খালি ৰাজেশে কোৱা নিচিনাকৈ ৰাধা আছে তেওঁৰ ছোৱালী আৰু তপন দা তেওঁলোকক আমি সাহস দিয়াটোৱে আৰু এতিয়া কথা আমাৰ বেবীবাটো গুচি গ'ল সেয়াই আৰু নিশ্চয়কৈ আচলতে গুণমুগ্ধসকলে ইতিমধ্যে ভিৰ কৰিছে মই আনফালৰ পৰিৱেশসমূহ দেখুৱাম যতীন বৰা আছে তেওঁৰ সৈতে কথা পাতিম দাদা বহুকেইখন ছবিত একেলগে অভিনয় কৰিছিল বাইদেউৰ সৈতে গতিকে সেই সময়ৰ স্মৃতি আৰু আজিৰ দিনটোত সন্মুখত নিথৰ দেহ এটা পৰি আছে বাইদেউৰ গতিকে কেনেকুৱা ধৰণে গোটেই সময়খিনি নিশ্চয়কৈ মনত পেলাব বিচাৰে মইতো প্ৰথমে বিশ্বাসে কৰিব পৰা নাছিলোঁ মোক কোনোবাই ফোন কৰিলে ফোন কৰাৰ পিছত মই বেবী বা ইমান সোনকালে যাব বুলি মই ভবা নাই মই কথাটো শুনি প্ৰথমে অলপ চক খাইছোঁ তাৰপিছত যেতিয়া কনফাৰ্ম হ'লোঁ বেবী বা নাই আৰু তেওঁৰ লগত মোৰ এটা দীঘলীয়া যাত্ৰা মই বেবী বাৰ লগত মই 94ৰ পৰা মই প্ৰথম ভাগ্যৱান থিয়েটাৰত অভিনয় কৰিছিলোঁ হেঙুল থিয়েটাৰ আৰু মোৰ এটা ককাই বায়েক ভায়েক টাইপ এটা সম্পৰ্ক এটা ঘৰুৱা সম্পৰ্ক মই ভবা নাছিলোঁ বেবী এনেকৈ আমাক এৰি থৈ যাব বুলি আৰু মোৰ লগত দীঘলীয়া বহুতকেইখন ছবিত একেলগে কাম কৰিছিলোঁ আৰু কি ক'ম এতিয়া মই নিজকে বুজাব পৰা নাই ইমান কম বয়সতে বেবী বাই আমাক এৰি থৈ গুচি যাব কৰিবলগীয়া কাম আছিল তেওঁ বহুত চৰিত্ৰ তেওঁ কৰি থৈ গৈছে আজলি নগৰৰ পৰা আৰম্ভ কৰি বহুতকেইখন ছবি তেওঁ মোৰ লগতো কন্যাদানৰ পৰা আৰম্ভ কৰি নায়ক তাৰপিছত বিধাতা বুলি ছবিখন কৰিছিল থিয়েটাৰত থাকিল বহুত স্মৃতি এতিয়া মই বহুত কষ্ট পাইছোঁ আচলতে বেবী বাই ইমান সোনকালে যাব লগা হ'ব নাছিল আচলতে কি কৰিব যিহেতু অসমীয়া ছবি জগতৰ বহুকেইগৰাকী জনপ্ৰিয় অভিনেত্ৰী যশস্বী অভিনেত্ৰী ইতিমধ্যে আচলতে তেওঁলোকে ইহ সংসাৰ ত্যাগ কৰিছে গতিকে এই সময়ছোৱাত আৰু আচলতে যিসমূহ ভাল দিন ঘূৰি আহিছিল অসমীয়া ছবি জগতলৈ সেই সময় তেওঁলোকে দেখিবলৈ নাপালে বহুলোকে আচলতে বেবী বাৰ মানুহ মানে মই যিমান দিন লগ পাইছোঁ মই 94ৰ পৰা তেওঁক জানো একেলগে অভিনয় কৰিছোঁ ষ্টেজত চিনেমাও কৰিছোঁ আৰু এটা ইমান আপোন ভোলা এগৰাকী ব্যক্তি আৰু ইমান সুন্দৰ অভিনেত্ৰী বেবী বাৰ আমাৰ ছবি জগতত আৰু দিবলগীয়া আছিল আৰু কাম কৰিবলগীয়া আছিল তেওঁৰ অভিনয় চাইছোঁ আমি ভাইমান থিয়েটাৰৰ সেই বিখ্যাত নাটক মাজনিশা চিঞৰ আৰম্ভ কৰি আমি বহুতকেইখন নাটক কৰিছিলোঁ কিন্তু তেওঁ অভিনয় শৈলী আজি তপন দা আছে তপন দাক অকলশৰীয়া হৈছে তপন দাৰ ছোৱালী মই এটাই ক'ম এতিয়া তেওঁ আত্মাই চিৰশান্তি লাভ কৰক তাকে কামনা কৰিছোঁ আৰু বেবী বাৰ স্মৃতি আমি জীয়াই ৰাখিব লাগিব তো কামৰ মাজেৰে ঠিক আছে
এয়া আমি যিসকল গুণমুগ্ধ আছে অভিনেতাসকল আছে যিসকলে অসমীয়া ছবি জগতত একেলগে তেওঁলোকে বহু বছৰ ধৰি কাম কৰি গৈছিল তেওঁলোকৰ পৰা মন্তব্যসমূহ লৈ আছোঁ তেওঁলোকে স্মৃতিসমূহ আচলতে এই সময়ত ৰোমন্থন কৰিছে গতিকে এইগৰাকী যশস্বী অভিনেত্ৰীৰ মৃত্যুত আচলতে ইতিমধ্যেই শোকৰ ছাঁ পৰা দেখিবলৈ পোৱা গৈছে আমি পুনৰবাৰ দৃশ্যসমূহ দেখুৱাই আছোঁ অজস্ৰ গুণমুগ্ধ ইতিমধ্যে আহি ভিৰ কৰিছেহি আৰু এয়া যি শান্তিপুৰৰ নিজৰ বাসগৃহ সেই বাসগৃহত আচলতে অজস্ৰ গুণমুগ্ধ আহিছে তেওঁলোকে ইয়াতে ভিৰ কৰিছেহি পূৰবী শৰ্মা যশস্বী অভিনেত্ৰীগৰাকীক শেষ বিদায় দিবলৈ তেওঁলোকে আহি ইয়াত উপস্থিত হৈছেহি বিভিন্ন প্ৰান্তৰ পৰা যিসকল আচলতে তেওঁলোকৰ পৰিয়ালৰ লোকসকল আছে প্ৰতিগৰাকী লোক ইয়ালৈ আহিছে সেই ছবি জগতৰ সাংস্কৃতিক জগতৰ সকলো লোক ইয়ালৈ তেওঁলোকে আহি আচলতে ইয়াত তেওঁলোকে শেষ বিদায় জনাবলৈ আজিৰ দিনটো আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আমি যিমান দূৰ আচলতে খবৰ লাভ কৰিছোঁ আমি চিকিৎসকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছিলোঁ তেওঁলোকে কৈছে যে প্ৰায় 6:30 পৰা 6:30 মান বজাত আচলতে ঘৰতে তেওঁৰ বাথৰুমত যোৱাৰ পিছতে আচলতে তাত প্ৰায় 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টা সময় ধৰি তাত পৰি আছিল আৰু কোনো আচলতে সেই সময়ত গম পোৱা নাছিল যেতিয়াই পৰিয়ালৰ লোকে খবৰ পালে তাৰপিছতে ততাতৈয়াকৈ তেওঁক মাৰোৱাৰী মেটাৰনিটি হস্পিটেললৈ লৈ আহিছিল গতিকে ডক্টৰে ইতিমধ্যে তেওঁক ডেথ বুলি ঘোষণা কৰিছে মৃত বুলি ঘোষণা কৰিছে কিন্তু প্ৰকৃত কাৰণ মৃত্যুৰ প্ৰকৃত কাৰণ কিন্তু বৰ্তমানলৈকে তেওঁলোকে বিচাৰি পোৱা নাই কিন্তু যি পৰিয়াল লোকসকলে কৈছে হয়তো হাৰ্ট এটেক বা প্ৰেছাৰ ষ্ট্ৰ'কৰ ফলতে আচলতে মৃত্যু হোৱা বুলি ইতিমধ্যেই তেওঁলোকে সদৰি কৰিছে আৰু ইয়াত লোকসকল আছে দাদা বাইদেউগৰাকী ইতিমধ্যেই গৈছেগৈ গতিকে এটা ছবি জগতৰ ক্ষেত্ৰত দুখ লগা খবৰ কেনেকুৱা ধৰণে বাইদেউক কেনেকুৱা ধৰণে পাইছিল বা কি ক'ব বিচাৰিব এই মুহূৰ্তত আমি একদম ওচৰীয়া নেইবাৰ হয় তেখেতৰ লগত যেতিয়া লগ পাওঁ কথা পাতোঁ হেৰি হয় মাত খোল তেওঁলোকৰ লগত খুব ভাল ৰিলেশ্যন আছে এতিয়া ঘপকৈ এনেকুৱা এটা আচৰিত মৰ্মান্তিক ঘটনা এটা হ'ল সুখৰ খবৰ পাইছিল নেকি বিগত দিনকেইটাত কিবা বেমাৰ আজাৰৰ কিবা খবৰ পাইছিল নেকি আপোনালোকে এনেই তেনেকৈতো নাই এই ধৰক নামঘৰত যায় আহে তেনেকুৱাতো চলিয়ে থাকে নৰ্মেল কেতিয়া লগ পাইছিল সেইবাৰ লগ পোৱা মনত পৰে নিশ্চয়কৈ বাইদেউ মানে মোৰ বৌৱে হয় পূৰবী বৌ হয় তেওঁ অলপ হাৰ্টৰ প্ৰব্লেম আছিলে প্ৰথমৰ পৰা ট্ৰিটমেণ্টটো চলি আছিলে সেয়াই আৰু ট্ৰিটমেণ্টটো চলি আছিলে হঠাৎ মানে হেৰি হ'ল আজি ঠিক 5:15 মানত আৰু তেখেত মানে বাথৰুমলৈ গ'ল বাথৰুমত তাৰমানে বহুত সময় হেৰি হৈ আছিলে বহুত সময় মানে ধৰক 15-20 মিনিটমান কোনো গম নাপায় ঘৰত তাৰপিছত আমাৰ মানে মোৰ দাদাৰ টোপনা তেওঁ গৈ দেখিলে যে তলত মানে হেৰি হৈ আছে তাৰপিছত লগালগ চবকে খবৰ কৰিলে তাৰপিছত গ'লোঁ হস্পিটেললৈ গ'লোঁ তাতে আৰু আল্টিমেটলি এয়াই কৰিলে ডিক্লেয়াৰ কৰিলে বেমাৰ তেওঁ হৈ আছিলে ধৰক 6-7 মাহমান আগতে হেৰি হৈ আছিলে হাৰ্টৰ অলপ প্ৰব্লেম হৈ আছিলে ট্ৰিটমেণ্টটো চলি আছিলে সেইটোৱে আৰু ইতিমধ্যে তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ পৰা আমি মন্তব্যসমূহ লৈছোঁ সমান্তৰালকৈ যিসকল গুণমুগ্ধ আহিছে আমি তেওঁলোকৰ পৰা মন্তব্যসমূহ ল'বলৈ যত্ন কৰিছোঁ ইতিমধ্যে দেখুৱাই আছোঁ আচলতে অজস্ৰ গুণমুগ্ধ ইয়াত আহি ভিৰ কৰিছে সেই পূৰবী শৰ্মাৰ শেষ বিদায় তেওঁলোকে জনাইছে তেওঁলোকে বাইদেউৰ ওচৰত গৈ এবাৰ সেৱা কৰা দেখিবলৈ পোৱা গৈছে গতিকে অজস্ৰ লোকসকল আহি ইয়াত উপস্থিত হৈছে তেওঁলোকে শেষ বিদায় জনাইছে মই দেখুৱাই আছোঁ ইয়াৰ দৃশ্যসমূহ আচলতে অজস্ৰ লোক অজস্ৰ গুণমুগ্ধ যিগৰাকী যশস্বী অভিনেত্ৰী পূৰবী শৰ্মা বহুকেইখন অসমীয়া ছবি ইতিমধ্যে কৰিছে বিধাতা কন্যাদান ৰক্তবীজ আজলি নবৌ সেই সময় আচলতে ছুপাৰ ডুপাৰ হিট যিসমূহ ছবি আছিল প্ৰতিখন ছবিতে আচলতে অভিনয় কৰিছিল তেওঁ অভিনয় অনন্য এক শৈলী আছিল সেই শৈলী সকলোৱে আঁকোৱালি লৈছিল গতিকে সেই সময়ছোৱা আৰু বৰ্তমানৰ সময়ছোৱাৰ মাজত যিসমূহ আচলতে ছবি জগতৰ উত্থান পতন সকলোবিলাক দেখিছিল আৰু যিটো অসমীয়া ছবিৰ যি ভাল দিন উভতি আহিছিল সেই ভাল দিনকেইটাত আচলতে হয়তো তেওঁ উপভোগ কৰিবলৈ আৰু নাপালে সেই দৃশ্যসমূহ সঁচাকৈ হৃদয় বিদাৰক পৰিয়ালৰ লোকসকলে আহিছে সেই দৃশ্যসমূহ আমি দেখাই আছোঁ অজস্ৰ গুণমুগ্ধসকল আহিছে তেওঁলোকৰ পৰা আমি মন্তব্যসমূহ ল'বলৈ যত্ন কৰিছোঁ আৰু আজিৰ দিনটো আচলতে দুখ লগা খবৰ যি অসমীয়া ছবি জগতৰ ক্ষেত্ৰত ইতিমধ্যে কৈছোঁৱেই বহুকেইখন অসমীয়া ছবি প্ৰভাতী পক্ষীৰ গান ৰক্তবীজ কন্যাদান বিধাতা হাজলি নবৌ নায়ক সোণ মইনা পাহাৰী কন্যা এণ্টনি মোৰ নাম অভিমান জীৱন নদীৰ দুটিপাৰ আহিৰ ভৈৰৱ
পিতা পুত্ৰ হৃদয় কপোৱা গান বাৰুদ স্মৃতি এই যিসমূহ অসমীয়া ছবি আছিল সেই অসমীয়া ছবিসমূহত তেওঁ অভিনয় কৰিছিল নিজৰ যি শৈলী আচলতে অভিনয় শৈলীৰে সকলোৰে মন মোহিবলৈ সক্ষম হৈছিল দৰ্শকৰ মন মোহিবলৈ সক্ষম হৈছিল ইতিমধ্যে যতীন বৰাই কৈছে যে বহুকেইখন আচলতে অসমীয়া আজি আচলতে ভ্ৰাম্যমান থিয়েটাৰৰ নাটক আছিল সেই নাটককেইখনত আচলতে মঞ্চ কপোৱা যি তেওঁৰ অভিনয় সেই অভিনয় আচলতে সকলোকে মোহিত কৰিছিল আৰু আমি সেই দৃশ্যসমূহ ইতিমধ্যে দেখুৱাই আছোঁ আমি সেই যিসকল লোক আছে যশস্বী লোকসকল আছে আমি তেওঁলোকৰো মন্তব্যসমূহ লৈছোঁ কিছু আগুৱাই যাম আমি আগুৱাই গৈ পুনৰবাৰ যিসকল লোক আছে আমি তেওঁলোকৰ পৰা মন্তব্যসমূহ ল'ম কপিল বৰা আহি ইতিমধ্যে উপস্থিত হৈছে গতিকে গোটেই যি আচলতে অভিনয় সেই শৈলী বা সকলোৰে পৰা জানিবলৈ যত্ন কৰিম বাইদেউ পূৰবী বাইদেউ ইতিমধ্যে ইহ সংসাৰ ত্যাগ কৰিছে গতিকে আটাইতকৈ দুখ লগা খবৰ অসমীয়া ছবি জগতৰ বাবেও আচলতে বহু ক্ষেত্ৰত অপূৰণীয় ক্ষতি গতিকে কেনেকুৱা ধৰণে তেওঁৰ এই মৃত্যুক কেনেকুৱা ধৰণে লৈ বা কি বুলি ক'ব বিচাৰিব মানে মই বহুত সৰুৰ পৰা মোৰ দেউতা শিৱপ্ৰসাদ ঠাকুৰৰ চিনেমাত প্ৰায় প্ৰত্যেকখনতেই বেবিবা আছিলে আমি তেতিয়া গোলাঘাটত থাকোঁ তেতিয়া মই ক্লাছ 8 মানৰ পৰা মই বেবিবাক পাইছোঁ যদিও বেবিবা মোতকৈ বহুত ডাঙৰ হয় কিন্তু আমি একদম বন্ধুৰ নিচিনা বেবিবা ক'ৰবাত কিবা ফাংচনত মাতিলে কিবাত মাতিলে মোক ফোন কৰিব যে মুনমি তুমি যাবা নহয় আমি একেলগে লাষ্ট আমি সেইদিনা 5 তাৰিখে প্ৰাক্সিন এৱাৰ্ডত আমি একেলগে গৈছোঁ একেলগে বহিছোঁ আমি একেলগে এৱাৰ্ড দিছোঁ একেলগে হাঁহি ফূৰ্তি কৰি ঘৰ আহিছোঁ আমি মানে কৈছোঁ নহয় কি যে হৈ গ'ল মই একো মানে হেৰি কৰিবই পৰা নাই ভাবিবই পৰা নাই সেই প্ৰাক্সিন এৱাৰ্ডৰ দিনা শেষ লগ পোৱা আছিলে কিছুদিন আগত আপোনাক দেখা পাইছিলোঁ আমি একেলগে আপোনালোকে আছিলে মই তাকে কৈছোঁ মানে ক'ৰবাত এটা ফাংচন হ'ব কাৰোবাৰ ঘৰত যাব হ'ব বেবিবা মোতকৈ যদিও বহুত ডাঙৰ কিন্তু আমি একদম মানে বন্ধুৰ নিচিনা চব সুখ দুখৰ কথা যি হওক মই লগত পাতিবই ক'ৰবাত যাব হ'লে মোক লগ ধৰিব মুনমি যাবানে মোৰ দেউতাৰ প্ৰত্যেকখন চিনেমাতে বেবিবা থকাৰ নিচিনা শিৱপ্ৰসাদ ঠাকুৰৰ সেইদিনা প্ৰাক্সিন এৱাৰ্ডতো আমি একেলগে গৈছোঁ একেলগে বহিছোঁ একেলগে এৱাৰ্ড দিবলৈ ষ্টেজত গৈছোঁ একেলগে ঘূৰি আহিছোঁ আকৌ দুদিনমান পিছত টফিকদাৰ তাত খবৰ কৰিব যোৱা হোৱা নাছিলে কৈছে মুনমি যাম দেই বহুত বেয়া কথা হৈছে মোৰ যোৱা হোৱা নাই এয়া আজি আকৌ এইটো খবৰ কোনখিনি সময়ে কোনখিনি স্মৃতিয়ে আমনি কৰে আচলতে বাইদেউৰ সৈতে একেলগে মানে মই তেতিয়া কৈছোঁ না মই তেতিয়া ক্লাছ 8 মানৰ পৰা মই পাইছোঁ আমি গোলাঘাটত দেউতাৰ চিনেমা শ্বুটিঙত তালৈ যায় তাতে থাকে আমি একেলগে তেতিয়া সৰু চহৰ গোলাঘাট ৰিক্সাত উঠি খুব ভাল পাইছিল তেতিয়া বেবিবাহঁতৰ এটা বহুত ভাল হিৰইন গুৱাহাটীত তেনেকৈ ফুৰিব নোৱাৰে মোক লৈ ৰিক্সাত উঠি ঘূৰি ফুৰে গোটেই গোলাঘাটখন খুব ফূৰ্তি চাইকেল চলাইছিল একেলগে মোৰ লগত মানে আমি একেবাৰে বান্ধৱীৰ নিচিনা আৰু মানে আৰু সেই তাকে ছোৱালীজনী ৰাধাক লৈ মানে একদম চিন্তাৰ অন্ত নাই এতিয়া ৰাধাকে এৰি থৈ গুচি গ'ল আজি সন্মুখত নিথৰ দেহ পৰি আছে সেই স্মৃতিসমূহে নিশ্চয়কৈ আমনি কৰিছে সেইটোতো হ'বই আৰু সেইটো আৰু আমি কোনোদিনে সেইটো বিচৰাও নাই আৰু ভাবিবই নোৱাৰোঁ ইতিমধ্যে সকলোৰে আমি মন্তব্যসমূহ লৈ আছোঁ আমি দৃশ্যসমূহ দেখুৱাই আচলতে সকলো গুণমুগ্ধ ইতিমধ্যে ভিৰ কৰিছেহি আৰু যি অতীতৰ স্মৃতি সেই অতীতৰ স্মৃতি তেওঁলোকে ৰোমন্থন কৰিছে সকলো ইয়াত আহি উপস্থিত হৈছে আমি তেওঁলোকৰ পৰা মন্তব্যসমূহ ল'বলৈ যত্ন কৰিছোঁ মই ভবাই নাছিলোঁ পূৰবী শৰ্মা আচলতে খুব কম বয়সৰ এগৰাকী এক্ট্ৰেছ গতিকে তেনেকুৱা এগৰাকী এক্ট্ৰেছ যে আমাৰ মাজৰ পৰা আঁতৰি যাব মই কেতিয়াও ভবাই নাছিলোঁ আৰু তেওঁ যিমান মই সেইটো কথা সদায় কওঁ তেওঁ যিমান গ্লেমাৰাছ আছিলে ধুনীয়া আছিলে যিটো বাহিৰৰ যিটো তেওঁ আমি দেখোঁ না তাৰ লগতে কিন্তু তেওঁ সাংঘাতিক চিৰিয়াছ আছিলে এটা ৰোল যেতিয়া কৰে খুব ভাবি চিন্তি পঢ়া শুনা কৰি খুব চিন্তা চৰ্চা কৰি কৰে গতিকে তেনেকুৱা এগৰাকী হিৰইন আমাৰ মাজৰ পৰা আঁতৰি যোৱাটো আমাৰ কাৰণে খুব দুখৰ বিষয় আৰু মানে আজি আমি খুব শ্বকড আৰু আমাৰ বহুত মেমৰিজ আছে আমি অহিৰ ভৈৰৱ যিখন প্ৰথম চিনেমা বিদেশত শ্বুটিং হৈছিলে লণ্ডনত এই চিনেমাখন আমি একেলগে কৰিছিলোঁ বিদেশত আমি ফুৰিছিলোঁ লণ্ডনত গোটেই ইংলেণ্ডত আমি ফুৰিছিলোঁ শ্বুটিং কৰিছিলোঁ হাঁহি ফূৰ্তিৰ মাজত আৰু খুব চিৰিয়াছলি তেওঁ অভিনয় কৰে আৰু তেওঁৰ লগত মই ৰেডিঅ'ত নাটক কৰিছোঁ মঞ্চত অভিনয় কৰিছোঁ মানে একো এটা মাধ্যম নাই য'ত টেলিভিশ্যনত য'ত মই তেওঁ বেবিবৰ লগত বা তপন দাৰ লগত এক্টিং কৰা নাই গতিকে আজি তপন দালৈ মোৰ খুব বেয়া লাগিছে তপন দা ৰাধা খুব ভাল যোগ্য সন্তান বেবিবৰ পূৰবী শৰ্মাৰ গতিকে এই আজি এটা খুব দুখৰ দিন আমাৰ খুব এগৰাকী গ্লেমাৰাছ অথচ খুব এগৰাকী কমিটেড আৰ্টিষ্ট আমাৰ মাজৰ পৰা হেৰুৱালে আজি বহুকেইখন ছবিত একেলগে হয়তো অভিনয় কৰিছিল গতিকে সেই সময়ছোৱা নিশ্চয়কৈ মনত পৰে সেই স্মৃতিসমূহে দোলা দি যায় এই সময়ছোৱাত কেনেকুৱা ধৰণে সেইসমূহ স্মৃতি কেনেদৰে ৰোমন্থন কৰিব
খুব ভাল লাগে স্মৃতিবিলাক। বেবীও তাৰমানে একেবাৰে সৰু ছোৱালীৰ নিচিনা নহয়, তেওঁ যদিও আমাতকৈ অলপ ছিনিয়ৰ আছিলে কিন্তু একেবাৰে সৰু ছোৱালীৰ নিচিনা, তেওঁ মনটো সৰু ছোৱালীৰ নিচিনা আৰু শেষৰ দিনলৈকে তেওঁ সৰু ছোৱালীৰ নিচিনা হৈ থাকিলে। গতিকে আমি যেতিয়া লণ্ডনত গৈছোঁ, বিভিন্ন জেগাত আমি খোজকাঢ়ি ফুৰিবলৈ যাওঁ, তাতো আৰু ইমান কথা নাই। শ্বুটিং যেতিয়া শেষ হৈ যায় আমি শ্বপিং কৰিবলৈ যাওঁ, ফুৰিবলৈ যাওঁ। গতিকে বহুতো স্মৃতি আছে। ৰেডিঅ'ত নাটক কৰোঁতে কিবা স্মৃতি, তাৰপিছত তেওঁ যদি কিবা এটা উচ্চাৰণ ভুল কৰে মই কবি বা তই মোক শুধৰাব পৰা হ'লি, এনেকুৱা ধৰণৰ মানে আমাৰ চলি থাকে আৰু। তাৰপিছত আৰু যেতিয়া লগ পাই অলপতে এটা প্ৰাগ চিনে এৱাৰ্ডতো তেওঁ আহিছে, সুন্দৰকৈ ড্ৰেছ কৰি আহিছে। মই কৈছোঁ, সদায় কওঁ যে তেওঁ যিমান গ্লেমাৰাছ সিমান ছিৰিয়াছ এক্ট্ৰেছ। গতিকে এগৰাকী আমি খুব ভাল ছিৰিয়াছ কমিটেড গ্লেমাৰাছ এক্ট্ৰেছ হেৰুৱালোঁ আৰু অসমীয়া চিনেমাৰ এইটো বৰ ডাঙৰ ক্ষতি। আৰু ইমান সোনকালে যে বেবীবোৰ আমাৰ মাজৰ পৰা আঁতৰি যাব, আমি আচলতে চিনেমা ইণ্ডাষ্ট্ৰীৰ কোনেও ভবা নাই। চব শ্বকড। এতিয়া আমি আচলতে সকলো এটা শ্বকৰ মাজত আছোঁ। বহুকেইখন অসমীয়া সেই সময়ৰ হিট ছবি আচলতে আজলি নবৰ পৰা কন্যাদান, বিধাতা, ৰক্ত বিহেছে কৈ শেষ কৰিব নোৱাৰি। গোটেইকেইখন ছবিতেতো অভিনয় একক অনন্য অভিনয় শৈলী, গতিকে সেইসমূহে মানুহক আকৰ্ষণ কৰিছিল, দৰ্শকক আকৰ্ষণ কৰিছিল। আৰু তেতিয়াতো মাধ্যমেই আছিল চিনেমাই, ন অকল চিনেমাই মানে চবতছে আমাৰ এণ্টাৰটেইনমেণ্টৰ মাধ্যম আছিলে। গতিকে তাত বেবীবোৰ মানে যিটো ভূমিকা এইটো অন্যতম, পূৰবী শৰ্মাৰ যিটো ভূমিকা অন্যতম। কাৰণ সেইখিনি যিখিনি জেনেৰেশ্যন, ৰিজু ফুকনৰ পৰা আদি কৰি নিপন গোস্বামীৰ পৰা তপন দা, মৃদুলা বৰুৱা, বিদ্যা ৰাও, পূৰবী শৰ্মা, এইসকলক মানে অদ্বিতীয়। তেওঁলোকক আমি ৰিপ্লেচ কৰিব নোৱাৰোঁ। এতিয়া হয়তো বহুতক ৰিপ্লেচড হৈ যায়, কিন্তু তেওঁলোক ৰিপ্লেচ নহয়। গতিকে তেওঁলোগৰাকী খুব ভাল একটা ছিৰিয়াছ চিন্তা কৰা অভিনেত্ৰী, ধুনীয়া অভিনেত্ৰী, নায়িকা এগৰাকী আমাৰ মাজৰ পৰা আহিলোঁ। সেইটোৱে আমাৰ খুব দুখৰ কথা। ভ্ৰাম্যমাণ থিয়েটাৰতো তেওঁ বহুকেইখন অসমীয়া সেই সময়ৰে হিট আচলতে নাটকত তেওঁ অভিনয় কৰিছিল। গতিকে ভ্ৰাম্যমাণ থিয়েটাৰ জগত কঁপাই থৈছিল এসময়ত। হয়, তেওঁ ময়ো একেলগে ইয়াত আমি ৰবীন্দ্ৰ ভৱনৰ মঞ্চত আমি একেলগে নাটক কৰিছোঁ। মঞ্চ মানে তেওঁ আচলতে মূলতঃ এগৰাকী খুব ভাল অভিনেত্ৰীটো, ভাল নৃত্যশিল্পী, অভিনেত্ৰী। গতিকে আপুনি তেওঁক কোনো এটা মাধ্যমতে আপুনি তেওঁক পেলাব নোৱাৰে। তেওঁক চিনেমাতে দিয়ক, টেলিভিশ্যনৰ চিৰিয়েলতে দিয়ক বা চিনেমাতে দিয়ক বা ভ্ৰাম্যমাণৰ মঞ্চতে হওক, য'ত কৰে ভালকৈ কৰে। কাৰণ এইকাৰণে ভালকৈ কৰে যে তেওঁ খুব নিষ্ঠাৱান অভিনেত্ৰী আছিলে, নিষ্ঠাৱান শিল্পী আছিলেতো। চ' যিসকল নিষ্ঠাৱান শিল্পী যেনেকৈ পূৰবী শৰ্মা, তেওঁলোকে য'তেই কৰে নিজৰ 100% দি পেলাই কৰে। যেতিয়া 100% দি পেলাই কৰে তেতিয়া মানুহে অট'মেটিকেলি আঁকোৱালি লয়। সেইধৰণে আচলতে আজিও ইমান মানুহ আহিছে বেবীবোৰ কাৰণে, পূৰবী শৰ্মাৰ কাৰণে ইমান কম। এতিয়া যে আমি এনেকৈ বেবীবোৰ কাৰণে আহিবলগীয়া হ'ব বুলি মই কেতিয়াও সপোনতো ভবা নাছিলোঁ, কিন্তু আজি আমি আহিবলগীয়া হৈছে। আৰু সকলোৱে বুকু চুকু বিষাই আছে আজি। মানে এইটো খুব আজি আমাৰ কাৰণে এটা অতি দুখৰ দিন। ইমান কম বয়সতে পূৰবী শৰ্মা যে অসমৰ মানুহৰ মাজৰ পৰা আঁতৰি যাব মইতো কল্পনাই কৰিব নোৱাৰোঁ। অসমীয়া ছবি জগতৰ ভাল দিন আৰম্ভ হৈছিল লাহে লাহে। সেই সময়ত ভাল দিন আছিল, পুনৰবাৰ বেয়া দিন, আকৌ ভাল দিন। সেই ভাল দিনখিনি পুনৰবাৰ বাইদেউ উপভোগ কৰিবলৈ নাপালে। গতিকে মনত এটা হয়তো দুখ থাকি গ'ল। গতিকে কেনেকুৱা ধৰণে এগৰাকী অভিনেতা হিচাপে কেনেকুৱা ধৰণে পৰৱৰ্তী সময়ত আগুৱাই নিয়াৰ চিন্তা? নাই, তেওঁলোকে যিটো সময় পালে নহয়, সেই সময়টো এটা সোণালী যুগ দেই, 80 দশকৰ। তেওঁলোকে তেতিয়া খালি চিনেমা একমাত্ৰ বিনোদনৰ মাধ্যম আছিলে। গতিকে তেওঁলোকে যিটো পাইছে সেইটো এটা বহুত ওপৰৰ সময় পাই গ'ল। তেওঁলোকৰ যিটো সময় পালে সেইটো সময় অদ্বিতীয়, সেইটো সময় আৰু কোনেও হয়তো শিল্পীয়ে নাপায়। গতিকে তেওঁলোকে পাই গ'ল আৰু এতিয়া আমি আৰু তেওঁলোকৰ যিটো লেগেচি আছে সেইটো আগুৱাই লৈ যোৱা আমাৰ দায়িত্ব আৰু সকলোৰে। আৰু বিশেষকৈ হিৰইনসকলৰ যিসকল নতুন নতুন ছোৱালী আহিব, তেওঁলোকে প্লিজ আপোনালোকে চাব, পূৰবী শৰ্মা ইউটিউবতে আছে বা চবতে আছে, আপোনালোকে চাব যে কি ধৰণে গ্লেমাৰো ৰাখিব পাৰি আৰু কি ধৰণে লগে লগে মানে একদম সাৱলীলভাৱে এটা চৰিত্ৰত বুজি পেলাই এক্টিং কৰিব পাৰি। এইবিলাক আৰ্টিষ্টে শিকাই থৈ যায়। নতুন শিল্পীসকলে তেওঁক হয়তো প্ৰেৰণা হিচাপে, অনুপ্ৰেৰণা হিচাপে লোৱাটো বিশেষকৈ সকলো পুৰুষ মহিলা সকলো, বিশেষকৈ ছোৱালীবিলাকক মই কৈছোঁ, যিসকল নায়িকা হ'বলৈ আহিছে বা যিসকলে অভিনেত্ৰী, তেওঁলোকে চাব পাৰে যে কি ধৰণে গ্লেমাৰাছো হ'ব পাৰি অথচ খুব ছিৰিয়াছ অভিনয়টো মানে এটা খুব ফাইন বেলেঞ্চ আছিলে তেওঁ। ইতিমধ্যেই গুণমুগ্ধসকল, অভিনেতাসকল, যশস্বী যিসকল লোক আছে তেওঁলোকৰ মন্তব্য সামৰি আছোঁ। আৰু তেওঁলোকৰ পৰা আমি মন্তব্য সামৰি আছোঁ সেই সময়ৰ স্মৃতি তেওঁলোকে ৰোমন্থন কৰিছে। গতিকে এই শান্তিপুৰৰ বাসগৃহ বৰ্তমান সময়ত যদি মই পুনৰবাৰ দেখাওঁ, আচলতে অজস্ৰ গুণমুগ্ধ ইয়াত ভিৰ কৰিছে। এই প্ৰত্যেকগৰাকীয়ে সেই পূৰবী শৰ্মাৰ সৈতে তেওঁলোকৰ যি মধুৰ স্মৃতি, সেই মধুৰ স্মৃতিসমূহ তেওঁলোকে ৰোমন্থন কৰিছে। তেওঁলোকে আহি ইয়াত উপস্থিত হৈ এসময়ত একেলগে তেওঁলোকে যিসমূহ ছবিত অভিনয় কৰিছিল, যিসমূহ আচলতে তেওঁলোকৰ দেউতাক মাকে আচলতে যিসমূহ তেওঁলোকক শিকাইছিল বা সেই সময়ত ছবি জগতত তেওঁলোকে কেনেকুৱা ধৰণে কাম কৰিছিল, গোটেইবিলাক আচলতে তেওঁলোকে ইয়াত আজি আহি সেয়া ৰোমন্থন কৰা দেখিবলৈ পোৱা গৈছে। পুনৰবাৰ কৈছোঁ যে অসমীয়া ছবি জগতৰ এসময়ৰ যশস্বী অভিনেত্ৰী আছিল এগৰাকী পূৰবী শৰ্মা। বহুকেইখন অসমীয়া ছবি জগতত আচলতে নিজৰ যি কলাশৈলী, যি অভিনয় শৈলী, সেই অভিনয় শৈলীৰে তেওঁ মানুহৰ মন জিনিবলৈ সক্ষম হৈছিল, দৰ্শকৰ মন জিনিবলৈ সক্ষম হৈছিল। তেওঁলোকে বিভিন্ন মাধ্যমেৰে চিনেমাই হওক
হওক বা থিয়েটাৰতে ভ্ৰাম্যমান থিয়েটাৰতে হওক নতুবা যি ৰেডিঅ'ৰ নাটকসমূহ আছিল সেই ৰেডিঅ'ৰ নাটকসমূহতো তেওঁলোকে অংশগ্ৰহণ কৰিছিল আৰু প্ৰতিগৰাকী দৰ্শক শ্ৰোতাৰ মন মুহিবলৈ সক্ষম হৈছিল আৰু সেইগৰাকী পূৰবী শৰ্মা ইতিমধ্যেই যি সংসাৰ ত্যাগ কৰিছে তেওঁ বাৰ্ধক্যজনিত ৰোগ বুলি নক'লেও আচলতে তেওঁৰ যি শাৰীৰিক অসুস্থতা প্ৰায় 6 মাহৰ পৰা হৈ আছিল বুলি ইতিমধ্যে পৰিয়াললৈকে কৈছে তেওঁৰ বহু ৰোগৰ কথা ইতিমধ্যে কৈছে গতিকে এইগৰাকী পূৰবী শৰ্মাক হেৰুৱাই যশস্বী অভিনেত্ৰীগৰাকীক হেৰুৱাই সকলো মৰ্মাহত হৈছে আৰু প্ৰতিগৰাকী সেই সময়ৰ যিসমূহ স্মৃতি তেওঁলোকে ৰোমন্থন কৰা দেখিবলৈ পোৱা গৈছে মই সেই দৃশ্যসমূহ পুনৰবাৰ দেখুৱাইছোঁ অজস্ৰ গুণমুগ্ধ ইয়াত আহি ভিৰ কৰিছে তেওঁলোকে পূৰবী শৰ্মাক তেওঁলোকে শেষবাৰৰ বাবে তেওঁলোকে শ্ৰদ্ধা জনোৱা দেখিবলৈ পোৱা গৈছে আৰু এয়াই হয়তো নিয়তিৰ যি দান আচলতে প্ৰত্যেকগৰাকী লোকে জন্ম হ'লে মৃত্যুৰ যি চিৰন্তন সত্য সেয়া হয়তো সকলোৱে আজিৰ দিনটোত মানি লৈছে আৰু ইতিমধ্যে কৈছোঁৱে যে সকলো লোক ইয়ালৈ আহিছে সকলো গুণমুগ্ধসকল ইয়ালৈ আহিছে তেওঁলোকে আহি আজিৰ দিনটোত এবাৰ সেৱা জনাইছে এগৰাকী যশস্বী অভিনেত্ৰীগৰাকীক এবাৰ সেৱা জনোৱা দেখিবলৈ পোৱা গৈছে প্ৰাঞ্জল ভাস্কৰ স্বাভাৱিকতে সকলো শোকত ম্ৰিয়মান হৈ আছে আৰু আমি দেখিবলৈ পাইছোঁ বহু লোকৰ ভিৰ হৈছে তাত কিন্তু তাৰ মাজত এটা প্ৰশ্ন আহিবই যে গুণমুগ্ধৰ অন্তিম এই সাক্ষাতৰ বাবে ব্যৱস্থা কৰা হৈছে বহুতে ফুল দিছেহি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে কিন্তু অন্ত্যেষ্টিক্ৰিয়াৰ কিবা ব্যৱস্থা কেনেধৰণে কৰা হ'ব কাইলৈ দিনৰ ভাগত কৰা হ'ব নে কি সেইখিনিও যদি আপুনি অলপ তথ্য সংগ্ৰহ কৰে আমাৰ দৰ্শকসকলৰ বাবে নিশ্চয়কৈ প্ৰাঞ্জল যিহেতু কাইলৈৰ দিনটোত হয়তো তেওঁলোকে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিব হয়তো নৱগ্ৰহ শ্মশানত আচলতে শেষ কৃত্য তেওঁলোকে সম্পন্ন কৰাৰ কথা ভাবিছে আমি পৰৱৰ্তী সময়ত নিশ্চয়কৈ পৰিয়ালৰ যিসকল লোক আছে তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিম বা তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম ইতিমধ্যে তপন দাস স্বামী আচলতে ইতিমধ্যে বহি আছে তেওঁৰ পৰা আমি পৰৱৰ্তী সময়ত হয়তো সকলোবিলাক তথ্য আমি তেওঁৰ পৰা ল'বলৈ যত্ন কৰিম কিন্তু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে বহু গুণমুগ্ধ এইগৰাকী পূৰবী শৰ্মাৰ যিসকল আচলতে গুণমুগ্ধ আছিল সেই প্ৰত্যেকগৰাকী গুণমুগ্ধ ইয়াত ভিৰ কৰিছে সেই চিনেমা জগতৰ ছবি জগতৰ প্ৰত্যেকগৰাকী নায়ক নায়িকা ইয়াত উপস্থিত হৈছে অভিনেতা অভিনেত্ৰীসকল ইয়াত আহি উপস্থিত হৈছে তেওঁলোকে শেষ হোৱাৰ ইয়াত শ্ৰদ্ধাঞ্জলি দেখিবলৈ পোৱা গৈছে আৰু কাইলৈৰ দিনটোত হয়তো শেষকৃত্য হয়তো ভূতনাথ শ্মশান নতুবা নৱগ্ৰহ শ্মশানত কৰা হ'ব আৰু কেনেকুৱা ধৰণেৰে চৰকাৰৰ ফালৰ পৰা সহযোগিতা আগবঢ়ায় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব যিহেতু বহুকেইখন অসমীয়া ছবি সেই সময়ত কৈছে যে 83 হওক বা তাৰ পূৰ্বৰ যিসমূহ অসমীয়া ছবি আছিল সেই অসমীয়া ছবিসমূহত আচলতে নিজৰ প্ৰতিভাৰে নিজৰ যি শিল্পীসুলভ যি আচলতে মন আছিল সেই শিল্পীসুলভ মনেৰে আচলতে সকলোকে আঁকোৱালি ল'বলৈ সক্ষম হৈছিল সকলোৰে মন জিনিবলৈ সক্ষম হৈছিল এগৰাকী পূৰবী শৰ্মাই আৰু সেইগৰাকী পূৰবী শৰ্মাৰ মৃত্যুত ইতিমধ্যে সকলো ম্ৰিয়মান হৈ পৰা দেখিবলৈ পোৱা গৈছে মই পুনৰবাৰ আচলতে যিসমূহ ইয়াত গুণমুগ্ধ আছে তেওঁলোকৰ পৰা মন্তব্যসমূহ ল'ম তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম লাগি চাই থাকোঁ দূৰৰ পৰা যে এগৰাকী অভিনেত্ৰী হ'বলৈ হ'লে এনেকুৱা হ'ব লাগিব তাৰমানে তুমি ভাল নাচিব জানিব লাগিব ভাল অভিনয় কৰিব জানিব লাগিব আৰু এইবাৰ এনেকুৱা আছিল যে মই প্ৰথমবাৰ অভিনয় কৰিছোঁ অভিনয়ৰ বিষয়ে মই একো নাজানো মই কেমেৰাও দেখি পোৱা নাই আৰু যেতিয়া মই 3-4টা ৰিটেক্স কৰোঁ আৰু মই ভনীয়েকৰ চৰিত্ৰটোত অভিনয় কৰিছিলোঁ চাইল্ড আৰ্টিষ্ট হিচাপে তেতিয়া পূৰবী শৰ্মা বেবীবাৰ অকণমানো খং উঠা নাছিল যে বাৰে বাৰে ৰিটেক্স হৈ আছে আৰু তেওঁ মোক খুব ধৈৰ্যৰে মানে সেই একেলগে মোৰ লগত অভিনয় কৰিছে আৰু তেতিয়াৰ পৰা বেবীবা বুলি মৰমতে মাতোতে মোৰ মায়ে বেবীবাক ইমান নিজৰ ছোৱালীৰ নিচিনা ভাল পাইছে যে সেইখিনি সময়ত তপন দাৰ লগত বেবীবাৰ তেতিয়া নতুনকৈ হৈছে আৰু মায়ে নিজৰ ছোৱালী মানে বেবীজনী অকণমানি বুলি মোৰ মায়ে মোক চোৱাৰ লগতে বেবীবাকো মানে পিছে পিছে ঘূৰি ফুৰে আৰু মোৰ খুব হিংসা লাগে তেতিয়া চ' পূৰবী শৰ্মা মোৰ কাৰণে এটা ইম'শ্যন আৰু মোতকৈ সৰু যেন লাগে কাৰণে মই নামকাৰী মৰমতে মাতিছিলোঁ বেবী বুলি আৰু পূৰবী শৰ্মাৰ যি ধৰণৰ অভিনয়ৰ গোটেই জীৱনটো আৰু তেওঁৰ যিটো ষ্টেজৰ দক্ষতা মই ভাবোঁ যে কোনো এগৰাকী অভিনেত্ৰীয়ে তেওঁক যেনেকৈ মৃদুলা বৰুৱা বাইদেউ হওক বিদ্যা ৰাও বাইদেউহঁতেই হওক সেই চামৰ অভিনেত্ৰীসকলৰ ভিতৰত তেওঁ এনেকুৱা এগৰাকী অভিনেত্ৰী যাৰ স্থান কোনেও ল'ব নোৱাৰে মৃদুলা বৰুৱাৰ স্থান আমি যেনেকৈ ল'ব নোৱাৰোঁ বা বিদ্যা ৰাও হওক পূৰ্ণিমা শইকীয়া হওক মঞ্জুলা বৰুৱা হওক তেনেকৈ যিসকল খুব দক্ষ অভিনেত্ৰীসকলৰ মাজত আমি পূৰবী শৰ্মা এগৰাকী এনেকুৱা দক্ষ অভিনেত্ৰী যাৰ স্থান আমি কোনেও ল'ব নোৱাৰোঁ মই ইনফেক্ট মোৰ নতুন প্ৰগ্ৰাম এটা লিভিং লেজেণ্ডছ বুলি কৰিছিলোঁ মানে যিসকল লেজেণ্ডছ আমাৰ মাজত এতিয়াও আছে যিসকল লেজেণ্ডছ
তেওঁলোক লেজেণ্ডছসকলৰ মই এটা পডকাষ্ট কৰি আছোঁ আৰু তাত পূৰবী শৰ্মা এই আজি যোৱা বছৰ বুলি ক'ব পাৰি, কিন্তু সেইটো শ্বুটিং আমি একেলগে কৰিছিলোঁ। আমি লিভিং লেজেণ্ডছৰ কাৰণে একেলগে মই তেওঁৰ ইণ্টাৰভিউ ছেশ্যন এটা কৰিছিলোঁ আৰু তাৰ পাছত আমি লগৰ ছোৱালীৰ নিচিনা আমি একেলগে ফুৰিবলৈ যাওঁ। মই মৃদুলা বৰুৱা বাইদেউ হওক, বেইবা হওক, বিদ্যা বাইদেউ হওক, পূৰ্ণিমা বাইদেউ হওক, মাধুৰিমা বাইদেউ হওক, মঞ্জুলা বৰুৱা বাইদেউ, আমি গোটেইবোৰ বন্ধুৰ নিচিনা, মুন্মী চক্ৰৱৰ্তী, আমি গোটেইবোৰ একেলগে এটা গ্ৰুপৰ নিচিনাকৈ ফুৰিব যাওঁ। গতিকে অভিনয় কৰাৰ বাদেও বেইবা লগৰ ছোৱালীৰ নিচিনা আছিল আৰু তেনেকৈ আমি মাজে মাজে লগ পাই থাকোঁ। আৰু সদায় মই মাজতে বেইবাক সদায় কৈছিলোঁ, বোলো আমি এইবাৰ তোমাৰ ঘৰত লগ পাম। আমি কেইদিনমান আগতে বিদ্যাৰাও বাইদেউৰ ঘৰত লগ পাইছিলোঁ। এতিয়া আমি কৈছিলোঁ যে আমি এইবাৰ বেইবাৰ ঘৰত লগ পাম। কিমান দিনৰ আগত? এইটো বেছি দিনৰ আগৰ কথাও নহয়, আজি 2-3 মাহমান হৈছে। পৰিকল্পনাৰ কথা কৈছিল নেকি? মোৰ এটা খুব আশা আছিল এখন চিনেমা য'ত মই মৃদুলা বৰুৱা, বিদ্যাৰাও, মঞ্জুলা বৰুৱা আৰু পূৰবী শৰ্মা চাৰিওগৰাকী অভিনেত্ৰীৰ মোৰ ৰোলকেইটা আছিল আৰু ইকুৱেলি ইম্পৰ্টেণ্ট কেৰেক্টাৰ, চাৰিটাই ইম্পৰ্টেণ্ট কেৰেক্টাৰ। গতিকে মই ভাবিছিলোঁ যে ভগৱানে যদি প্ৰথম বিজুদাও ভাবিছিলোঁ, সেই ষ্টৰিটো সৰুৰ পৰা মনত পুহি ৰাখিছিলোঁ, কিন্তু কিবা কাৰণে নহ'ল, বেইবাও গুচি গ'ল। গতিকে কিছুমান বস্তু মই ভাবোঁ যে এনেকুৱা ধৰণৰ কথাবোৰ দেখাৰ পিছত লাগে যে আমি সকলোৱে এইটো খুব মৰম কৰিব লাগে। আজি বেবীবাই আমাক খুব মৰম কৰিছিল কাৰণে পূৰবী শৰ্মাৰ সেই মৰমৰ মাতষাৰ আৰু কথাবোৰ আমাৰ সদায় মনত থাকিব। ভগৱানে তেওঁক স্বৰ্গত স্থান দিয়ক, মই তাকে প্ৰাৰ্থনা কৰিছোঁ। ইতিমধ্যে আমি প্ৰত্যেকগৰাকীয়ে মনৰ ভাৱসমূহ জানিবলৈ যত্ন কৰিছোঁ, মন্তব্যসমূহ লৈ আছোঁ আৰু প্ৰত্যেকগৰাকী গুণমুগ্ধ ইয়ালৈ আহিছে, তেওঁলোকে ইয়াত আহি উপস্থিত হৈছে আৰু সকলোৱে শেষ কৰাৰ বাবে তেওঁক শ্ৰদ্ধা জনোৱা দেখিবলৈ পোৱা গৈছে। আমি দেখুৱাই আছোঁ প্ৰত্যেকগৰাকী আচলতে গুণমুগ্ধ ইয়ালৈ আহি পূৰবী শৰ্মাক যি শেষ শ্ৰদ্ধা জনাইছে আৰু আমি ইতিমধ্যে কৈছোঁ যে কাইলৈৰ দিনটোত হয়তো তেওঁক শেষ কৰাৰ বাবে বিদায় দিব সকলোৱে। আজি নৱগ্ৰহ বা সমীপতে থকা ভূতনাথ শ্মশানত হয়তো তেওঁক শেষকৃত্য সমাপন কৰা হ'ব। প্ৰত্যেকজন ব্যক্তিৰ চকুত চকুলো, প্ৰত্যেকজন ব্যক্তি আচলতে প্ৰত্যেকজন গুণমুগ্ধ আজি মৰ্মাহত হৈ পৰিছে। যিকেইখন ছবিৰ কথা কৈছোঁ, প্ৰত্যেকখন ছবিতে আচলতে তেওঁৰ দক্ষ অভিনয়, সেই অভিনয় শৈলী সকলোকে মন জোৰাই গৈছিল আৰু সেই ছবিকেইখনৰ কথা, সেই স্মৃতিসমূহৰ কথা সকলোৱে মনত পেলাইছে। সকলোৰে চকু পানী, তেওঁলোকৰ ক্ৰন্দনৰ শব্দ আমি ইতিমধ্যেই শুনিছোঁ। গতিকে প্ৰত্যেকৰে সেই দৃশ্যসমূহ মনত পৰে। এইগৰাকী বেবী অৰ্থাৎ পূৰবী শৰ্মাৰ যি মৃত্যু, সেই মৃত্যুত সকলোৱে ম্ৰিয়মান হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু পৰিয়ালৰ লোকসকল আছে। তেওঁ এগৰাকী জীয়ৰীক ইহ সংসাৰ দি থৈ গৈছে, স্বামী তপন দাসক ইতিমধ্যে সংসাৰত এৰি থৈ গৈছে আৰু প্ৰত্যেকগৰাকী লোকে আচলতে মৰ্মাহত হৈছে। তেওঁলোকৰ চকুত চকু পানী, তেওঁলোকৰ ক্ৰন্দন ইতিমধ্যেই চকু পানী বৈ আহিছে, দুচকুৰে চকুলৈ নিগৰিছে। যিগৰাকী যশস্বী অভিনেত্ৰী পূৰবী শৰ্মাৰ আজি আকস্মিক বিয়োগ হয়তো কোনেও সহ্য কৰিব পৰা নাই। সেই আমি দৃশ্যসমূহ দেখুৱাই আছোঁ। প্ৰত্যেকগৰাকী লোক ইয়ালৈ আহিছে, তেওঁলোকৰ যিসমূহ আচলতে পূৰবী শৰ্মাৰ গুণমুগ্ধ, প্ৰত্যেকগৰাকী গুণমুগ্ধই ইয়াত আহি ভিৰ কৰিছে। সতীৰ্থ আছে, সতীৰ্থৰ মই দৃশ্যসমূহ দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ। প্ৰত্যেকগৰাকী লোকৰ আমি মন্তব্যসমূহ ল'বলৈ যত্ন কৰিছোঁ। পৰিয়ালৰ পৰা আদি কৰি তেওঁ গুণমুগ্ধ সকলোলৈকে প্ৰত্যেকগৰাকী লোকৰ আমি মন্তব্যসমূহ লৈছোঁ। ইতিমধ্যে কৈছোঁ যে তেওঁৰ পৰিয়ালৰ লোকসকলো মৰ্মাহত হৈছে, শোকত ম্ৰিয়মান হৈ পৰিছে। গুণমুগ্ধসকল শোকত ম্ৰিয়মান হৈ পৰিছে। ফুল তুলসীৰে তেওঁক শেষ কৰাৰ বাবে তেওঁলোকে শ্ৰদ্ধা জনাইছে। আমি সেই দৃশ্যসমূহ দেখুৱাই আছোঁ। সঁচাকৈ এক দুখ লগা দৃশ্য। প্ৰত্যেকগৰাকী আহি আচলতে এনেদৰেই কোনো লোকেও কাৰোৰে মৃতদেহত কোনো এনেদৰেই আচলতে ফুল ছটিয়াব নিবিচাৰে। গতিকে আজিৰ দিনটোত সেয়া নিশ্চয়কৈ দুখ লগা খবৰ। অসমীয়া ছবি জগতৰ ক্ষেত্ৰত সঁচাকৈ এক দুখ লগা খবৰ। প্ৰাঞ্জল, আমি পৰৱৰ্তী সময়ত নিশ্চয়কৈ সকলোবিলাক দেখুৱাই যাবলৈ সক্ষম হ'ম। তেওঁলোকৰ পৰিয়ালৰ পৰা আমি কথাসমূহ জানিবলৈ যত্ন কৰিম। কেতিয়াৰ পৰা তেওঁ এনেকুৱা ধৰণৰ ৰোগত ভুগি আছিল বা কেতিয়ালৈ তেওঁক
শেষ কৃত্য সমাপন কৰা হ'ব, কোন ঠাইত শেষ কৃত্য সমাপন কৰা হ'ব, গোটেইখিনি পৰৱৰ্তী সময়ত তথ্য তেওঁলোকৰ পৰা ল'বলৈ যত্ন কৰিম। প্ৰাঞ্জল। ধন্যবাদ জনাইছোঁ ভাস্কৰ।